মই সেই পৰিয়াললৈকে সমবেদনা জনাইছোঁ যে এইটো এটা এক্সিডেণ্ট। এই এক্সিডেণ্টটো মই ইয়াতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই যেতিয়া গাইনীত হাজবেণ্ড কৰিছিলোঁ তেতিয়া 1986 চন। সেই 86 চনৰ পৰা এতিয়ালৈকে মই মানে দেখা নাই যে মানে ফটোৰ পৰা পৰি গৈ বেবীৰ মৃত্যু হয়। সেইটো কিবা কাৰণ মই জানাত মই চিকিৎসা মহাবিদ্যালয়ত জইন কৰা মোৰ 6 বছৰে হ'ব এতিয়া। এই 6 বছৰত কিন্তু এইটো প্ৰথম মই ৰিপৰ্ট কৰিছোঁ। মই এটা এক্সপিৰিয়েঞ্চ দিছোঁ যে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এতিয়াও সুৰক্ষিত। সেইটো এটা এক্সিডেণ্ট। চাওক, গাড়ী এক্সিডেণ্ট হয়, সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো আমি বন্ধ কৰি নিদিওঁতো। এৰোপ্লেনৰ এক্সিডেণ্ট হৈছে, এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে। গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট। গতিকে আপুনি যদি এক্সিডেণ্টৰ ভয়ত যদি আৰু এটা কথা কওঁ, আমি যিখিনি আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ SNCUত যিখিনি চিকিৎসা দি আছোঁ, মই সেইখিনি সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত। আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত। গতিকে এটা এক্সিডেণ্টেদি আপুনি যদি কয় যে মোৰ হস্পিটেলখন মানুহবিলাক গুচি যায়, তাৰ কাৰণে মই সেইটো ক'ম যে এইটো মই বিনম্ৰভাৱে অনুৰোধ জনাম, নাযাব। কাৰণ আমি এতিয়াও সুৰক্ষিত। আমি পাৰ্য মানে যিখিনি প্ৰট'কলত আছে আমি সকলো চিকিৎসা দিবৰ কাৰণে আমি সাজু কি হয়। গতিকে সেইকাৰণে ফ'ৰচেপ লাগি হ'ব পাৰে, ইঞ্জুৰি হ'ব পাৰে, ধৰা ডেলিভাৰীৰ সময়ত কিবা ইঞ্জুৰি হ'ব পাৰে। গতিকে মই এতিয়া নেদেখাকৈ বা অভিভাৱকৰ কিবা কমপ্লেইনৰ ওপৰত মই কোনো কমেণ্ট কৰি দিব নোৱাৰোঁ। কাৰণ যদি কয় এতিয়া ধৰক পষ্টিৰৰ কেপাত হৈ আহে, মই নিজেও মই যেতিয়া ডিউটি কৰি পাইছোঁ লেবাৰ ৰুমত দেখিছোঁ যে কিছুমানৰ একদম খোপাৰ নিচিনা হয়, আমাকবিলাকে ভয় খাই যায়। কিন্তু এদিন বা দুদিন পিছত নিজে নিজে অবজাৰ্ভ হয়, ধুনীয়াকৈ আগৰ নিচিনা ৰাউণ্ডৰ ষ্টেপটো লৈ যায়। বিহিত ব্যৱস্থা চাওক, নহয় নাই চাওক, পলুৱাই পঠাবৰ কাৰণে যদি মইতো পলুৱাই কিয় পঠাম? মই চাওক, মই যদি প্ৰমাণিত হয় যে কাৰোবাৰ চাওক, এতিয়ালৈকে চাওক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এগৰাকী চিকিৎসকৰ গাফিলতি প্ৰমাণ হৈছিল। আমি তেওঁলোকৰ এনকুৱাৰী কৰিছোঁ, ডিপি ড্ৰ কৰিছোঁ। ডিপি ড্ৰ কৰি তেওঁলোকৰ ইনক্ৰিমেণ্ট ড্ৰ কৰা হৈছে, ট্ৰেন্সফাৰ কৰা হৈছে, উলিয়াই দিয়া হৈছে। গতিকে মই আপোনালোকক আগত কথা দিলোঁ যে যদি এনকুৱাৰীত যদি ওলাই আহে কাৰোবাৰ নেগলিজেঞ্চ আছে, কঠোৰতৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিশ্চয় কৰিলোঁ। যদি এতিয়া চাওক, গাফিলতিটো ধৰক ময়ো কৈ দিব নোৱাৰোঁ, কাৰণ মই নাছিলোঁ সেইখিনি সময়ত, আৰু হেডেও কৈ দিব নোৱাৰে। সেইটোৱে চাক্ষুষ প্ৰমাণ লাগিব। বা সেই সময়ত নাৰ্ছৰ ডিউটি কাৰ আছে, গতিকে ইণ্টাৰভিউ হ'ব। তাত এজন আমি অকণমান ছিনিয়ৰ ডক্টৰৰ দ্বাৰা এনকুৱাৰীটো কৰাব দিছোঁ। আৰু বেলেগ ডিপাৰ্টমেণ্টৰ অকল পেডিয়াট্ৰিক্সৰ দিয়াৰ লগে লগে হ'ব কি তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ নহয়, মই বেলেগ ডিপাৰ্টমেণ্টৰ মানুহকো ইনভল্ভ হ'ব দিছোঁ, যাতে ইনভল্ভ হৈ আচলতে কি যাতে ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে এটা মই মুখনি মাৰিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, এইটো যে কেনেকৈ হ'ব পালে মই কথাৰ কাৰণটো জানিবই লাগিব। কাৰণ যাতে প্ৰথম আমি যিবিলাক SNCU হওক বা নাৰ্ছৰ সংখ্যা আমি কেতিয়াও কম নকৰোঁ। ইনবৰ্ণত প্ৰবেবলি এতিয়া 24গৰাকী নাৰ্ছক ডিউটি দিয়া আছে, আউটবৰ্ণত 21গৰাকী আছে। গতিকে এই নাৰ্ছখিনিক আমি কেতিয়াও বেলেগত লৈ নাযাওঁ। যেনেকৈ আমি ধৰক আজি নাৰ্ছৰ সংখ্যা নাই ক'ৰবাৰ পৰা টানি নিলোঁ, কিন্তু নিউবৰ্ণক আমি কেতিয়াও আমি এফেক্ট নকৰাওঁ। চাওক, অভিযোগটো ধৰক মই এটা কথা কৈছোঁ যে অভিযোগটো যে যদি দিয়ে, মই ইয়াত আপোনালোকে নিজেও দেখিছে যে মই 7টা বজালৈ ইয়াত বহি থাকোঁ। যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছে, আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই যে ছাৰ এনেকুৱা হৈছে, মোৰ বেবীত কেয়াৰ পোৱা নাই। আৰু আপোনালোকৰ এইখিনি মানুহৰ ভিতৰতে মোৰ তাত বহুত মানুহ আহি পেলাই মোক যদি কয় যে ছাৰ এইটো হৈছে, মইতো কেতিয়াও আজিলৈকে কোৱা নাই মই কামটো নকৰোঁ বুলি। মোকতো আজিলৈকে কোনো অভিভাৱকে কোনো এটা কোৱা নাই যে পেডিয়াট্ৰিক্সত মানুহৰ। মই আপোনাক ক'লোঁ দেখোঁ যে অসমৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইনফেকশ্যন ৰেটটো সৰ্বনিম্ন, ডেটটো সৰ্বনিম্ন। গতিকে আমাৰ কোনোবা চিকিৎসক বা নাৰ্ছে কাম কৰিব লাগিব নহয় জানো? কাম কৰাৰ কাৰণে এইখিনি কমি আছে। আপুনি এই একেখিনি সুবিধাতে বেলেগ হস্পিটেলৰ ৰিপৰ্টটো চাওক, এইখনেই আছে মোৰ তাত, এইখন নিউবৰ্ণৰ হেৰি। মই আপোনাক এটা পঢ়াই দিছোঁ যে আমাৰ এই বস্তুটোত 12% আছে, কিছুমানত 10% আছে, 11% আছে। কিন্তু আমাৰ হ'ল এইটো গোটেই ৰেফাৰেল চেফাৰেল মিলি আমাৰ এইটো 5%ত আছে। চাওক, সেইটো এটা বেলেগ বিষয়। বেয়া ব্যৱহাৰ যদি কৰে, মই ইয়াত বহি আছোঁ, মই হস্পিটেলৰ পৰিচালক হিচাপে মই এটা কথাই আপোনালোকক ক'ব পাৰোঁ, মই আপোনালোকে নিজেও পাইছে মোৰ পৰা যে কিবা যদি কমপ্লেইন হৈছে তাৰ ভিতৰত যদি মই যদি একশ্যন লোৱা নাই, মোক উনুকিয়াই দিয়ক যে আপোনাক কমপ্লেইন দিছিলোঁ, আপুনি মোক কিন্তু একো কামত নকৰিলে। কাৰণ মানে ইয়াত তোমালোকৰ মানুহখিনিতো মোৰ মুখখন দেখি থাকোঁ যে তোমালোকে মোক আহিব কোৱা যে ছাৰ এইটো দিয়ক। মইতো কেতিয়াও কৰি নিদিয়াকৈ থকা নাই, বা সেই মানুহজনে যদি কমপ্লেইন আহিছে মইতো কৰি নিদিয়াকৈ থকা নাই।
যদি কোনোবাই কমপ্লেইন দিয়ে যে এই মানুহজনে গাফিলতি কৰিছে, এই মানুহজনে মিছবিহেভ কৰিছে, এই মানুহজনে কাম কৰা নাই, মই কাগজ দিয়ক। আৰু এটা কথা, সকলোকে সময় দিম যে তোমাৰনো কি চাফাই আছে কোৱাৰ পিছত যদি কিবা তেওঁ যদি গিল্টি হয়, আই উইল টেক ড্ৰাষ্টিক একশ্যন। যদি মই বাৰে বাৰে কৈ আছোঁ যে বেবী ইনফেকশ্যনটো যেতিয়া আহে, বাহিৰৰ মানুহ ভিতৰত সোমোৱা আৰু সেই বেবীজনক দুখন বিচনাত ৰখা, অসমৰ যিকোনো চিকিৎসালয়লৈ যাওক আপুনি সেইটোৱে পাব যে নিউবৰ্ণত আমি নিউবৰ্ণ এডমিশ্যন হয় 150টা, মোৰ বেড আছে 70টা। মই আপোনাৰ বেবীটোক মই ঘূৰাই দিম নে মই এডমিশ্যন দিম? মইতো এডমিশ্যন দিবই লাগিব। আজিলৈকে আমি কোভিডৰ পিছত আউটবৰ্ণটো কৰাৰ পিছত আগতে ইনবৰ্ণ আউটবৰ্ণ একেলগে আছিল। ময়ে কৈছোঁ যে আগতে আমাৰ ইনবৰ্ণ আউটবৰ্ণ একেলগে আছিল, 4টালৈকে ৰখাৰ মানে পৰ্যায় পাইছিল, কিন্তু সেই পৰ্যায়টো আমি কমাই আনি আমাৰ ইনফেকশ্যন কমাব পাৰিছোঁ। গতিকে যিটো কথা কৈছে যে আমি বাহিৰৰ মানুহক কেনেকৈ, এতিয়া আই চি ইউত যদি কয় যে আমাৰ ঘৰৰ মানুহক সোমাব নিদিয়ে, সেইটো আই চি ইউৰ প্ৰট'কল। এইটো হ'ল নিউবৰ্ণৰ আই চি ইউ, এইটো হ'ল ডাঙৰৰ আই চি ইউ। গতিকে বাহিৰৰ মানুহজনক মই সোমাব নিদিয়াটো সেইটোতো এটা প্ৰট'কলৰ বস্তু। মই কেনেকৈ ক'ম যে আপোনালোকে সোমাই পেলাই খবৰ লৈ আহক? সেইখিনি যদি আপোনালোকৰ বিশ্বাস যদি ডক্টৰ বা হেৰিৰ লগত ৰাখিব লাগিব, কাৰণ আমি সদায় এই বিশ্বাসৰ ওপৰতে হস্পিটেলখন চলিব লাগিব ন। আৰু মই যদি চবকে অবিশ্বাস কৰি চবকে যদি উলিয়াই থাকোঁ, সেইটোও নহ'ব। গতিকে মই হস্পিটেলখন চলাবৰ কাৰণে মানুহৰ যিটো মই চলাবৰ কাৰণে যিটো জেগাত যদি অসুবিধা কোনোবাই যদি কৰিছে, কোনোবাই যদি গাফিলতি কৰিছে, কোনোবাই যদি ইয়াত যদি নেগলিজেঞ্চৰ এটা প্ৰমাণো আহে, ডেফিনেটলি উইল টেক একশ্যন। তদন্ত ইতিমধ্যে হৈ আছে, ৰাতিপুৱাৰ পৰা তদন্ত কৰি আছে, হেডে কৰিছে। এতিয়া মই এখন উচ্চ পৰ্যায়ৰ তদন্ত আমি বেলেগ ডিপাৰ্টমেণ্টৰ চিকিৎসক লগাই দিম। গতিকে নিশ্চয়কৈ যদি কোনোবা গিল্টি হয়, কিন্তু মই সেই পৰিয়াললৈকে সমবেদনা জনাইছোঁ যে এইটো এটা এক্সিডেণ্ট। এই এক্সিডেণ্টটো মই ইয়াতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই যেতিয়া গাইনীত হাজবেণ্ড কৰিছিলোঁ, তেতিয়া 1986 চন, সেই 86 চনৰ পৰা এতিয়ালৈকে মই দেখা নাই যে কটৰ পৰা পৰি গৈ বেবীৰ মৃত্যু হয়। সেইটো কিবা কাৰণ মই জানাত, মই চিকিৎসালয় মহাবিদ্যালয়ত জইন কৰা মোৰ 6 বছৰে হ'ব এতিয়া। এই 6 বছৰত কিন্তু এইটো প্ৰথম মোৰ ৰিপৰ্ট কৰিছে। ছাৰ, বহু সময়ত শিশুৰ ক্ষেত্ৰত চুৰি অভিযোগ বা এনেকুৱা অভিযোগ আহে, কিন্তু এই সময়ত CC কেমেৰাৰ যিটো ভিজুৱেল সেইটো ৰাজহুৱা কৰিব পাৰিবনে? কাৰণ ইমান ডাঙৰ ঘটনা এটা সংঘটিত হৈ গৈছে, সকলোৱে CC কেমেৰা চাওক, CC কেমেৰা ৰাজহুৱাটো কৰাটো ধৰক এনকুৱাৰী যদি মই এনকুৱাৰী যিটো দিম, যদি কালি যদি পুলিচকো যদি এনকুৱাৰী দিয়া হয়, পুলিচেও চাব। এইটো মই CC কেমেৰাটো কিয় ৰাখিছোঁ? CC কেমেৰাটো ৰাখিছোঁ যে এনকুৱাৰীত লাগে কাৰণে ৰাখিছোঁ।